জামুগুৰিহাটৰ 53 সংখ্যক ৰঙাচুকুৱা বহাগী মেলাৰ বিহু আদৰণিৰ লগতে বিহু কৰ্মশালা সম্পন্ন। জামুগুৰিহাটৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি বৃহত্তৰ ৰঙাচুকুৱাত আজি বহাগী মেলাৰ খেলপথাৰত 53 সংখ্যক ৰঙাচুকুৱা বহাগী মেলাৰ বিহু আদৰণিৰ লগতে বিহু কৰ্মশালাভাগ বহু উলহ মালহেৰে সম্পন্ন হয়। কাৰ্যসূচী মৰ্মে পুৱাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা বিহু আদৰণিৰ মূল পতাকা উত্তোলন কৰে কাৰ্যকৰী সভাপতি মাধৱ ৰাম দাসে। তাৰ পিছতে এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে শুভ উন্মোচন কৰে উপসভাপতি ইন্দ্ৰেশ্বৰ দাসে। বাপুতি সাহোন ৰঙালী বিহুক লৈ চাৰিওফালে বিহুৰ এক আনন্দ উখল মাখল পৰিৱেশ। আজি মানুহৰ বিহুৰ পবিত্ৰ দিনটোত ৰঙাচুকুৱা বহাগী মেলাৰ উদ্যোগত আয়োজিত বিহুৰাজ কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠানভাগ বহু উলহ মালহেৰে সমাপ্ত হয়। ঢোল পেপাৰ মাতে বিহুৰ আগমনৰ বতৰা দিয়াৰ সময়তে বিহুক শুদ্ধ ৰূপত উপস্থাপন কৰাৰ বাবে অনুষ্ঠিত হৈছে বিহু কৰ্মশালাখনি। এই উপলক্ষে ৰঙাচুকুৱাত যোৱা 29 মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা বিহু নাচৰ 10 দিনীয়া কৰ্মশালাৰ মঙলবাৰে সামৰণি পৰে। উক্ত কৰ্মশালাত প্ৰায় অৰ্ধ শতাধিক নাচনীয়ে অংশগ্ৰহণ কৰা বিহু নাচৰ কৰ্মশালাত প্ৰশিক্ষণ গ্ৰহণ কৰা নাচনীসকলে বিহু নৃত্য পৰিৱেশন কৰে। উদযাপন সমিতিৰ মুখ্য সম্পাদক লীলা বৰুৱাই আঁত ধৰা সামৰণি অনুষ্ঠানত ৰঙাচুকুৱা বহাগী মেলাৰ সঞ্চালক ৰাজীৱ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় কৰ্মশালাৰ সামৰণি অনুষ্ঠান। ৰঙাচুকুৱা বহাগী মেলাৰ উদ্যোগত আয়োজিত বিহুনাচ কৰ্মশালাৰ সফলৰূপে সম্পন্ন হোৱাৰ লগতে ৰাইজৰ বিশেষ সমাদৰ লাভ কৰে। তাৰ পিছতে অনুষ্ঠিত হোৱা বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত বিজয়ীসকলক বঁটা প্ৰদান কৰে। নিউজ ডেস্ক AIN লাইভ। আমি সদায় পাতিয়াই কিন্তু কিছুমান নীতি নিয়মৰ মাজতে আজিকালি প্ৰতিযোগিতামূলক হৈছে। গতিকে আমাৰ সভাপতিয়ে কথাটো উল্লেখ কৰিছে ইন্ধন উৰণবিলাকত বা বিহু মেলাত বিহু নাচনি বিহু ধুতীয়া কি বস্তু কেনেধৰণৰ বস্তু এইবিলাক লাগে তাৰ সেইবিলাক নাম অকণমান শিকি ল'ব লাগে। কাৰণ প্ৰতিযোগিতামূলক আজি ইয়াত আছে কালিলৈ অলপ বাহিৰলৈ যাব পাৰে। সেইকাৰণে আৰু এই বিহু মেলাখন আজি 53 বছৰ হ'ল। সেয়েহে আগন্তুক আমাৰ যুৱক যুৱতীসকলক মই এটাই অনুৰোধ কৰোঁ যাতে এই অনুষ্ঠানভাগ ভৱিষ্যতেও হৈ থাকক আৰু ধুনীয়াকৈ হওক। এই কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।